মোৰ মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সবকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আকাশ ক্লাছেছ আসামত। ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই তোমালোকৰ বাবে তোমালোকৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞান পাঠ্যপুথিখনৰ পৰা পাঠ নম্বৰ 11 আৰ্থসামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকা নামৰ পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰি উত্তৰখিনি দিবলৈ যত্ন কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোক ভালে পাবা। যদি ভাল পোৱা তেনেহ'লে এটা লাইক দি দিবা আৰু তাৰ লগতে ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা। তেন্তে আহা আৰম্ভ কৰোঁ আমাৰ এই বিশেষ ভিডিঅ'। 1 নম্বৰৰ চমু উত্তৰ লিখা প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন হ'ল, দেশৰ আৰ্থসামাজিক উন্নয়নৰ বাবে চৰকাৰে কি কৰে? দেশৰ আৰ্থসামাজিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি, কাৰ্যসূচী আদি গ্ৰহণ কৰে আৰু তাক কাৰ্যকৰী কৰে। ইয়াৰ উপৰিও চৰকাৰৰ দ্বাৰা অনুমোদিত বা স্বীকৃত অন্যান্য সংস্থা, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহেও দেশৰ আৰ্থসামাজিক উন্নয়নৰ বাবে বিভিন্ন কাম কাজ কৰে। দ্বিতীয়টো প্ৰশ্ন, অৰ্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশক কেইটামানৰ নাম উল্লেখ কৰা। অৰ্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশক কেইটামান হ'ল ঘৰুৱা উৎপাদন বৃদ্ধি, বৰ্ধিত জনমূৰি আয় আৰু মজবুত আন্তঃগাঁথনি, যেনে ৰাস্তা-ঘাট, দলং, গৃহ, যাতায়াত, যোগাযোগ, জলসিঞ্চন, খোৱাপানী, চিকিৎসালয়, বিজুলী আৰু টেলিফোনৰ যোগান ইত্যাদি। বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান কাক বোলে? যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে হ্ৰস্বকালীন, মধ্যকালীন আৰু দীৰ্ঘকালীন ঋণৰ যোগান ধৰি মানুহক উৎপাদনক্ষম আৰু আত্মনিৰ্ভৰশীল কৰাত অৰিহণা যোগায়, সেইবোৰকে বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান বোলে। বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ দিয়া। বেংকে কৰা দুটা উল্লেখযোগ্য কাম হ'ল, বেংকে গ্ৰাহকৰ ধন বেংকত সঞ্চয় কৰি ৰাখে আৰু গ্ৰাহকক বিভিন্ন কাৰণত ঋণ প্ৰদান কৰে। আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক কি নামেৰে জনা যায়? আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া (RBI) বা ভাৰতীয় ৰিজাৰ্ভ বেংক নামেৰে জনা যায়। নেট ফি। নেট ফিৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ ক'ত বিক্ৰী কৰা হয়? নেট ফিৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ গুৱাহাটীত বিক্ৰী কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, বহলাই আলোচনা কৰা আৰ্থসামাজিক উন্নয়নত বাণিজ্যিক বেংকসমূহৰ অৱদান। বাণিজ্যিক বেংকে সঞ্চয়ৰ প্ৰতি আগ্ৰহ জন্মাবলৈ গ্ৰাহকসকলক বিভিন্ন ধৰণৰ সঞ্চয় আঁচনি আগবঢ়ায়। সঞ্চিত ধনৰ ওপৰত বেংকে সময়ে সময়ে গ্ৰাহকসকলক সুদ প্ৰদান কৰে। সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে মানুহক ঋণ প্ৰদান কৰি আৰ্থিকভাৱে সচ্ছল আৰু কৰ্মক্ষম হোৱাত প্ৰয়োজনীয় সাপেক্ষে ব্যক্তি আৰু সমাজৰ স্বাৰ্থত ঋণৰ বাবদ ধাৰ্য কৰা সুদৰ পৰাই ৰেহাই দি মানুহক উৎপাদনৰ লগত জড়িত কৰাৰ দৰে দায়িত্ব বেংকে পালন কৰে। দুখীয়া কৃষকসকলে মহাজন বা ব্যক্তিগত ঋণদাতাৰ কাষ নচপাকৈ বাণিজ্যিক বেংকৰ পৰা ঋণ লৈ নিজৰ আৰ্থিক কাম-কাজ সুকলমে চলাই নিব পাৰে। বাণিজ্যিক বেংকসমূহে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা ঋণ আগবঢ়ায় যাতে উচ্চ শিক্ষাৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়ে। শিক্ষা সমাপ্ত নকৰালৈকে ছাত্ৰ-ছাত্ৰীসকলে এই ঋণ বেংকক উভতাব নালাগে। আনকি শিক্ষা শেষ কৰাৰ 18 মাহ পৰ্যন্ত ঋণ পৰিশোধৰ ম্যাদ বঢ়াই দিয়া হয়। উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশত উত্তৰ-পূব পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগমৰ ভূমিকা। উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্য আগত ৰাখি ভাৰত চৰকাৰে 1971 চনত উত্তৰ-পূব পৰিষদ (NEC) নামৰ অনুষ্ঠানটো গঠন কৰে। ইয়াৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত।
সুসংগত আঞ্চলিক পৰিকল্পনাৰ জৰিয়তে সমগ্ৰ উত্তৰ পূব ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে যথাযথ প্ৰচেষ্টা গ্ৰহণ কৰা, সুষম আঞ্চলিক উন্নয়নৰ জৰিয়তে আঞ্চলিক ভাৰসাম্যতা ৰক্ষা কৰা আৰু অসমতা দূৰ কৰা আদিৰ ওপৰত পৰিষদটোৱে গুৰুত্ব দিয়ে। আনহাতে উত্তৰ পূব ভাৰতৰ অন্তৰ্গত ৰাজ্যসমূহত বিত্তীয় সাহায্য আগবঢ়োৱা অৰ্থে 1995 চনত পৰিষদ আৰু উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম বা নেটফি গঠন কৰা হয়। নেটফিয়ে অঞ্চলটোৰ থলুৱা সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিৱেশ আৰু আন্তঃগাঁথনিৰ প্ৰকল্পসমূহ চিনাক্তকৰণ আৰু প্ৰতিপালন কৰাত সহায় কৰে। উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু আৰু বজাৰৰ লগত খাপ খোৱাই বহুতো মূল্যৱান উদ্ভিদ ঔদ্যোগিক শস্য হিচাপে খেতি কৰি বিভিন্ন কৃষিভিত্তিক উদ্যোগ গঢ়াৰ পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব দিয়ে। পৰৱৰ্তী প্ৰশ্ন, আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ। আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ হৈছে আত্মসহায়ক গোট গঠনৰ জৰিয়তে সমূহীয়াভাৱে কাম কৰাৰ শক্তি আৰু উদ্যম সৃষ্টি কৰা, উন্নয়নমূলক আঁচনিৰ জৰিয়তে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণৰ সুবিধা লোৱা, গোটৰ সদস্যসকলে সমূহীয়াভাৱে অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰা, গোটৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা, গ্ৰাম্য জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজে নিজক সহায় কৰাৰ মানসিকতা গঢ় দিয়া আৰু ঋণ দিয়া অনুষ্ঠানৰ লগত যোগাযোগ স্থাপন কৰি সমূহীয়া ঋণ পোৱাত সহায় কৰা। পৰৱৰ্তী প্ৰশ্ন, চমু টোকা লিখা সমবায় বেংক। গ্ৰাম্য অঞ্চলত বসতি কৰা দুখীয়া শ্ৰেণীৰ লোকসকলক মহাজন শ্ৰেণীৰ লোকসকলৰ শোষণৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু কম সুদৰ হাৰত সেই শ্ৰেণীৰ লোকৰ বাবে ঋণ সহজলভ্য কৰাৰ উদ্দেশ্যে সমবায় বেংক ব্যৱস্থাৰ সূচনা কৰা হৈছিল। সমবায় বেংক ব্যৱস্থাটো আমাৰ দেশত তিনিখলপীয়া। শীৰ্ষ পৰ্যায়ত প্ৰত্যেক ৰাজ্যত ৰাজ্যিক সমবায় বেংক, জিলা পৰ্যায়ত একোটাকৈ কেন্দ্ৰীয় সমবায় বেংক আৰু তৃণমূল পৰ্যায়ত গ্ৰামাঞ্চলত কৃষিভিত্তিক সমবায় সমিতিসমূহে কাৰ্য সম্পাদন কৰে। সমবায় বেংকে কম সুদত দুখীয়া কৃষক, শিপিনী, ক্ষুদ্ৰ উদ্যোগী আদিলৈ উৎপাদনমুখী কামৰ বাবে হ্ৰস্বম্যাদী ঋণৰ যোগান ধৰে। পৰৱৰ্তী, নাবাৰ্ড। দেশৰ কৃষি আৰু গ্ৰাম্য উন্নয়ন লক্ষ্য আগত ৰাখি আমাৰ দেশৰ চৰকাৰে 1982 চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক নাবাৰ্ড নামৰ এটি বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰে। এই বেংকে সকলো প্ৰকাৰৰ কৃষি ঋণৰ লগতে গ্ৰাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি প্ৰকল্প আদিৰ বাবে ঋণৰ যোগান ধৰে। এই ঋণসমূহ হ্ৰস্বকালীন 18 মাহৰ বাবে আৰু দীৰ্ঘকালীন 25 বছৰৰ বাবে হিচাপে আগবঢ়োৱা হয়। সমবায় বেংক, ভূমি উন্নয়ন বেংক, আঞ্চলিক গ্ৰামীণ বিকাশ বেংক, বাণিজ্যিক বেংকসমূহক নাবাৰ্ডে ঋণ প্ৰদান কৰে। গ্ৰামীণ ঋণ সৰবৰাহৰ বাবে নাবাৰ্ডে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিনিধি হিচাপে কাম কৰে। কেন্দ্ৰীয় বেংক। ভাৰতৰ বেংক ব্যৱস্থাটোৰ শীৰ্ষত থকা বেংকটোৱে হৈছে কেন্দ্ৰীয় বেংক। ইয়াৰ অন্য নাম ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এই বেংকটো 1935 চনত সংস্থাপিত হৈছিল। কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক। ই আন বেংকসমূহৰ হিচাপ পৰীক্ষা কৰে। ৰিজাৰ্ভ বেংকে চৰকাৰৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে। কাগজী মুদ্ৰা ছপা কৰাৰ একমাত্ৰ অধিকাৰ কেন্দ্ৰীয় বেংকৰহে থাকে। কেন্দ্ৰীয় বেংকৰ বাহিৰে আন কোনো বেংকে কাগজী মুদ্ৰা ছপাব নোৱাৰে। কেন্দ্ৰীয় বেংকে আন বেংকৰ পৰীক্ষা কৰে। ভাৰতীয় ষ্টেট বেংকসমূহে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এজেণ্ট হিচাপে কাম কৰে। চমু টকাৰ অন্তিমটো প্ৰশ্ন হৈছে আত্মসহায়ক গোট। আত্মসহায়ক গোট হৈছে এক ঠাইৰে স্ব-ইচ্ছাই গোট খোৱা জনসাধাৰণৰ এটা থোপ বা গোট যিসকলে আৰ্থিকভাৱে সচ্ছল নহয়। সাধাৰণতে 10 পৰা 20 জন সদস্য লৈ এনে ধৰণৰ গোট গঠন কৰিব পাৰি। এই গোটৰ মূল লক্ষ্য হৈছে গোটৰ সদস্যসকলৰ দৰিদ্ৰতা দূৰীকৰণৰ অৰ্থে সমূহীয়া উদ্দেশ্য আগত লৈ একগোট হৈ কাম কৰাৰ প্ৰয়াস। আৰ্থিকভাৱে পিছপৰা আৰু কৰ্মসংস্থাপন নোহোৱা শ্ৰেণীৰ লোকে এই ধৰণৰ গোট গঠন কৰে।
এই গোটৰ জৰিয়তে গাঁও অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে হাঁহ কুকুৰা পালন, কাপোৰ বোৱা, চিলাই কৰা, ফুলৰ খেতি কৰা আদি আঁচনি গ্ৰহণ কৰি স্বনিয়োজনৰ পথ মুকলি কৰি ল'ব পাৰে। অকল অৰ্থনৈতিক আঁচনিৰ পৰিচালনাৰ ক্ষেত্ৰতে নহয়, বিভিন্ন সামাজিক সা সুবিধা লাভৰ ক্ষেত্ৰতো গাঁৱৰ ৰাইজ সংঘবদ্ধ হৈ থাকিলে সুবিধা আহৰণত যথেষ্ট সহায় কৰে। 4 নম্বৰ প্ৰশ্নত সুধিছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। বৰ্ধিত জনমূৰিয়ায়ে দেশৰ উন্নয়নত অন্তৰায়ৰ সৃষ্টি কৰে। এয়া হ'ব কি? এয়া হ'ব অশুদ্ধ, কাৰণ এয়া অন্তৰায়ৰ সৃষ্টি নকৰে, বৰং উন্নয়নত অৰিহণাহে যোগায়। ঔদ্যোগিক আৰু বিনিয়োগ বেংকে উদ্যোগ খণ্ডলৈ দীৰ্ঘকালীন ঋণ আগবঢ়ায়। এয়া একেবাৰে শুদ্ধ। আত্মসহায়ক গোটে কেন্দ্ৰীয় বেংকত ছেভিং বেংক একাউণ্ট খুলিব লাগে। তো ইয়াত চোৱা, কেন্দ্ৰীয় বেংকৰ কথা কৈছে। কেন্দ্ৰীয় বেংকৰ লগত কিন্তু গ্ৰাহকৰ মানে আমাৰ কোনো যোগাযোগ নাই, সেইকাৰণে ছেভিং একাউণ্ট ইয়াত খুলিব নালাগে। নেটফিৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত। এয়া হৈছে কি? একেবাৰে ভুল, কাৰণ ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীতে অৱস্থিত। আৰু আৰ্থিকভাৱে সচ্ছল লোকসকল আত্মসহায়ক গোটৰ সদস্য হ'ব পাৰে। এয়া হ'ব কি? ভুল।